প্ৰশ্ন অহা দেখা যায় গতিকে আজি আমি ডিসকাস কৰিম লিষ্ট অফ ভাৰ্বৰ বিষয়ে কি প্ৰশ্ন আছিল আপোনালোকে সেইবিলাক চাই লওক এইবিলাক একেবাৰে ইজি লেভেলৰ প্ৰশ্ন হয় ইজি বুলি ক'ব লাগিব কিন্তু কেতিয়াবা এক্সামিনেশ্যনত কি হয় যে আমাৰ অসমীয়াত কথা এষাৰ আছে যে পচলাতে দাঁত ভাঙে বুলি মানে আমাৰ ইজি বিলাক আমাৰ চোৱা নহয় বেছি আমি মডাৰেট বা হাৰ্ড লেভেলৰ প্ৰশ্ন চাই থাকোঁতে ইজি কুৱেশ্যন বিলাক যেতিয়া আমাৰ এক্সামিনেশ্যনত আহে আমাৰ এনেকুৱা লাগে যে এই কুৱেশ্যনটো মই পাৰিছিলোঁ অতীতত পাৰিছিলোঁ বা পাৰিলোহেঁতেন কিন্তু বৰ্তমান মই পাহৰি গৈছোঁ বা মোৰ কনফিউজন লাগিছে কনফিউজন লগা বহুত প্ৰশ্ন হয় গতিকে আমি ইজি লেভেলৰ কুৱেশ্যনবিলাকো চাব লাগিব বেছিকটো আমাৰ ক্লিয়াৰ কৰিব লাগিব যাতে ইয়াৰ পৰা প্ৰশ্ন আহিলে আমি কৰিব পাৰোঁ আৰু প্ৰিভিয়াছ ইয়েৰত ইয়াৰ পৰা প্ৰশ্ন আহিছে ঠিক আছে যদি আমি প্ৰথম প্ৰশ্নটো ডিছকাছ কৰোঁ ফাৰ্ষ্ট প্ৰশ্নটো আছিলে হোৱাট ইজ দ্য পাষ্ট পাৰ্টিচিপল ফৰ্ম অফ ৱেৰ এইটো 2018 চনৰ DHS এক্সামিনেশ্যনত আহিছিলে জুনিয়ৰ এছিষ্টেণ্ট আৰু LD সকলোতে আহিছিলে এই প্ৰশ্নটো ৱেৰৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম বুলি কৈছে ভাৰ্বৰ ফৰ্ম তিনটা থাকে পাষ্ট পাৰ্টিচিপল ফৰ্মটো সুধিছে আমাক প্ৰেজেন্ট ফৰ্ম আমি জানো এটা প্ৰেজেন্ট ফৰ্ম থাকে এটা পাষ্ট ফৰ্ম থাকে আনটো পাষ্ট পাৰ্টিচিপল ফৰ্ম থাকে ঠিক আছে ৱেৰৰ পাষ্ট ফৰ্মটো হ'ল ৱৰ আৰু পাষ্ট পাৰ্টিচিপল ফৰ্মটো হ'ল ৱৰ্ন গতিকে অপশ্যন বি টো আমাৰ কাৰেক্ট আনসাৰ হ'ব নিশ্চয় বুজি পাইছে অপশ্যন বি টো আমাৰ কাৰেক্ট আনসাৰ হ'ব তাৰ নেক্সট আপোনালোকে চাওক যে এইটো একেই চাওক 2018 চনতে আমাৰ দুটা প্ৰশ্ন আহিছিলে ফৰ্ম অফ ভাৰ্বৰ পৰা লিষ্ট অফ ভাৰ্বৰ পৰা গতিকে ইম্পৰ্টেণ্ট হয় আমি গোটেই লিষ্টটো ডিছকাছ কৰিম শেষত আপোনালোকে চাই যাওক হোৱাট ইজ দ্য পাষ্ট টেন্স অফ বাইট বাইটৰ পাষ্ট টেন্স কি হয় বাইটৰ পাষ্ট টেন্স অফ বিট কি হ'ব বিট অপশ্যন এটো আমাৰ কাৰেক্ট আনসাৰ হ'ব ঠিক আছে তাৰ নেক্সট আপোনালোকে চাওক প্ৰথমে গোটেই লিষ্টটো চাই ল'ম তাৰ পৰা আপোনালোকে নিজে কৰিব পাৰিব তাৰ নেক্সটটো এইটো 2019 চনৰ LD আহিছিলে DHS তে ডাইৰেক্টৰেট অফ হেল্থ সাৰ্ভিসৰ এক্সামিনেশ্যনতে হোৱাট ইজ দ্য পাষ্ট টেন্স অফ ফৰবিটৰ পাষ্ট টেন্স কি হয় এক্সামত যেতিয়া আমাৰ এনেকৈ কনফিউজিংকৈ দিব একে স্পেলিং থকা তেতিয়া আমাক খেলি মেলি লাগিব কনফিউজন লাগিব ঠিক আছে চ' ফৰবিট ফৰবট ফৰবিডেন ফৰবিট ফৰবেট ফৰবিডেন গতিকে আমাৰ অপশ্যন চি টো কাৰেক্ট আনসাৰ হ'ব ফৰবেট ঠিক আছে ফৰবেট অপশ্যন চি টো কাৰেক্ট আনসাৰ তাৰ নেক্সট আপোনালোকে চাওক যে খেলি মেলি লাগিব আপোনালোকৰ এক্সামত হোৱাট ইজ দ্য পাষ্ট টেন্স অফ ফৰগেট এইটো ইজি দিছিলে পাষ্ট টেন্স অফ ফৰগেট এটা আহিছিলে আমাৰ মেডিকেল কলেজৰ এক্সামিনেশ্যনত ফৰগেট ফৰগট ফৰগটেন পাষ্ট টেন্সটো সুধিছে আমি V2 লিখিম অৰ্থাৎ ফৰগট অপশ্যন চি টো আমাৰ কাৰেক্ট আনসাৰ হ'ব ঠিক আছে এতিয়া আমি গোটেই লিষ্টটো ডিছকাছ কৰোঁ বলক মনত ৰাখিবলৈ চেষ্টা কৰিব পাৰিলে স্ক্ৰীনশ্বট লৈ ল'ব PDF টো যদিহে মই পাৰোঁ ডেছক্ৰিপশ্যনত মই লিংক কৰি দিম PDF টো যদিহে মই পাৰোঁ প্ৰথমত চাওক যে এৰাইজটো হ'ল প্ৰেজেণ্ট তাৰ পাছটো এৰ'জ এৰাইজেন এনেকৈ পঢ়িব এৰাইজ এৰ'জ এৰাইজেন আক্সড এৱেক এৱক এবাইড এবট বি ৱাজ বিন বি মানে এম ইজ বি ৱাজ বিন বিয়েৰ বৰ্ণ স্পেলিংবিলাক চাই লওক বিয়েৰ তাৰ পাষ্ট ফৰ্ম আহিলে বৰ লিখিম আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম আহিলে বৰ্ণ লিখিম ঠিক আছে এনেকৈ আমি চিৰিয়েলি পঢ়ি যাম দুবাৰ তিনিবাৰ পঢ়ি দিলে অট'মেটিকেলি মুখস্থ হৈ যায় এটা এটাকৈ মুখস্থ কৰাতকৈ আমি চিৰিয়েলি যেতিয়া পঢ়ি যাম এনেকৈ বিট বিটেন বিকাম এইখিনিতে এই বিটেনৰ স্পেলিং ৰং হৈ আছে BEATEN বিটেন হ'ব BEATEN বিটেন হ'ব ঠিক আছে আপোনালোকে বাৰে বাৰে চিঞৰি পঢ়িব ব্ল'ৰ পাষ্ট ফৰ্ম দিব পাৰে ব্লিউ লিখিম আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম হ'লে ব্ল'ন লিখিম বিগান বেণ্ড ডি আছে বেণ্ড ডি হ'ল টি বহি গৈছে বাইট বিটেন এইটো আমাৰ ডাইৰেক্টৰেট অফ হেল্থ সাৰ্ভিছত আহিছিলে বাইট বিটেন ব্ৰিং ব্ৰট বিল্ড লাষ্টত ডি থাকিলে সাধাৰণতে তাৰ ঠাইত টি আহি যায় চাওক লাষ্টত যদি ডি থাকে তাৰ ঠাইত টি আহি যাব ইয়াতো টি আহি যাব ইয়াতো টি আহি গৈছে বুজি পাইছে নিশ্চয় বুজি পাইছে আপোনালোকে বিল্ড পাষ্ট ফৰ্ম আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম এইটো V2 বুলি কয় এই মাজৰ গোটেই লিষ্টটো পাষ্ট ফৰ্মটো V2 বুলি কয় আৰু পাষ্ট পাৰ্টিচিপল ফৰ্মটো V3 বুলি কয় আৰু এই প্ৰথমটো V1 বুলি কয় প্ৰেজেন্ট ফৰ্মটো বাই বট ব্ৰিং হ'লে ব্ৰট আৰ লাগি থাকে ব্ৰিঙত আৰ লাগি থাকিব ব্ৰট আৰু বাই থাকিলে বট আৰটো নাথাকে বাই বট ব্ৰিং ব্ৰট বাৰ্ণ লাষ্টত এন থাকিলে তাৰ লগত টি লাগি যায় বাৰ্ণ ব্ৰেক ব্ৰকেন কাম কোষ্ট কাট কিছুমান এনেকুৱা ভাৰ্ব থাকে যাৰ কোনো ধৰণে চেঞ্জেছ নহয় কাটে থাকিব কোষ্টে থাকিব কোল্ড ইদি লাগি গৈছে কেট স্কট ডু ডিড ডান ডিগ ডাক ড্ৰিংক ড্ৰেংক
ড্ৰাংক বা ড্ৰাংকেন দুটা হ'ব, পাষ্ট পাৰ্টিচিপল ফৰ্ম ড্ৰাংকো হ'ব ড্ৰাংকেনো হ'ব। ড্ৰাইভ ড্ৰভ ড্ৰাইভেন, ড্ৰাইভ ড্ৰভ ড্ৰাইভেন, ডিউৱেল্ট ডিউৱেল্ট ডিউৱেল্ট, ডিউৱেল্ট ডিউৱেল্ট ডিউৱেল্ট, ড্ৰিম ড্ৰিম ড্ৰিম, কি লাগি গৈছে ড্ৰিম ড্ৰিম ড্ৰিম, ড্ৰ ড্ৰিউ ড্ৰোন, ড্ৰ ড্ৰিউ ড্ৰোন, ইট এট ইটেন, ইট এট ইটেন, স্পেলিংবিলাক চাওঁ ইট এট ইটেন, ফল ফেল ফলেন, এইবিলাক সকলো আমি জানো কিন্তু এক্সামিনেশ্যনত আমাৰ খেলি মেলি লাগিব। এই ফেল দি দিব এইটো প্ৰেজেণ্ট নিচিনা লাগিব কেতিয়াবা কেতিয়াবা, কিন্তু এইটো প্ৰেজেণ্ট হয় পাষ্ট হয় ভিটো হয়। ফল ফেল ফলেন, ফল ফেল ফলেন, ফিড ফেড ফেড, ফিড ফেড ফেড, ফাইট ফ'ৰ্ট ফ'ৰ্ট, ফ্লাই ফ্লিউ ফ্লোন, ফাইন ফাউণ্ড ফাউণ্ড, ফিল ফেল্ট ফেল্ট, নিশ্চয় বুজি পাইছে। ফৰগেট ফৰগট ফৰগটেন, ফৰবিড এইটো আহিছিলে ফৰবেড ফৰবিডেন, ফৰবিড ফৰবেড ফৰবিডেন, গেট গট গট। মই পঢ়ি গৈছোঁ, আপোনালোকে স্ক্ৰীনশ্বট লৈ বিলাক আপোনালোকে মোৰ লগে লগে পঢ়ি যাওক, মই যেনেকৈ পঢ়ি গৈছোঁ ভিডিঅ'ত। গিভ গেভ গিভেন, মোৰ লগে লগে পঢ়ি যাব। গ' ৱেন গান, গ্ৰ' গ্ৰিউ গ্ৰ'ন, হেভ হেড হেড, হিয়াৰ হাৰ্ড হাৰ্ড, দি লাগি গৈছে। হোল্ড হেল্ড হেল্ড, এইটো কেতিয়াবা আমাৰ প্ৰেজেণ্ট নিচিনা লাগিব। হোল্ড হেল্ড হেল্ড, হেং হাং হাং, হেং হেং হেং, দুটা আছে। যেতিয়া হেংটো ওলমি থকা বুজাব তেতিয়া আমি হাং হাং ব্যৱহাৰ কৰিম, আৰু যেতিয়া ফাঁচি দিয়া বুজাব তেতিয়া আমি ই দি লগাম হেং হেং। ন' নিউ ন'ন, ন' নিউ ন'ন, কিপ কেপ কেপ, কিপ কেপ কেপ, লাৰ্ণ লাৰ্ণ লাৰ্ণ, এন থাকিলে টি লগাই দিওঁ, লাৰ্ণ লাৰ্ণ লাৰ্ণ, লিভ লেফ্ট লেফ্ট, লেণ্ড লেণ্ড লেণ্ড, লেট লেট লেট, একে থাকিব। লে লেট লেট, লাই লে লেন, আপোনালোকে ভালকৈ চাওক, লাই থাকিলে মানে লে লাইন হ'ব, আৰু যদি মিছা কোৱা বুজায়, এটা শুই থকা এটা মিছা কোৱা বুজালে ই অকল দি লগাই দিম, লাই লাইট লাইট, সেই লাইট টু মি বুলি কওঁ। লছ লষ্ট লষ্ট, লছ লষ্ট লষ্ট, স্পেলিংবিলাক চাব, লিড লেড লেড, লিন লিণ্ট লিণ্ট, এন থাকিলে আমি টি লগাই দিওঁ, ইয়াতো এন আছিলে চাওক, ইয়াত আমি টি লগাই দিলোঁ, ইয়াতো এন আছিলে, ইয়াত আমি টি লগাই দিলোঁ, ঠিক আছে। তাৰ নেক্সট চাব যে মেক মেড মেড, মিট মেট মেট, মিন মিন মিন, ইয়াতো এন আছিলে, আমি লাষ্টত টি লগাই দিছোঁ, পাষ্ট ফৰ্ম বা পাষ্ট পাৰ্টিচিপল ফৰ্ম দুটাতে। মিন মিন মিন, পাষ্ট পাষ্ট পাষ্ট, পে পেড পেড, পুট পুট পুট, ৰাইট ৰট ৰিডেন, ৰাইট ৰট ৰিডেন, ৰিং ৰেং ৰাং, ৰাইজ ৰজ ৰাইজেন, ৰান ৰেন ৰান, ৰান ৰেন ৰান, চি চ' চিন, চে চেড চেড, চিক চ'ট চ'ট, চেণ্ড চেণ্ড চেণ্ড, দি থাকিলে আমি ডিটোৰ পৰাই টি বহাওঁ সাধাৰণতে, চেণ্ড চেণ্ড চেণ্ড, চ' চ'ট চ'ট, চিং চেং চাং, আই এন জি থাকিলে এ এন জি হৈ যায়, ৰিং ৰেং ৰাং, চিং চেং চাং, চিংক চেংক চাংক, চিট চিট, চিট চেট চেট, ভালকৈ চাব স্পেলিংবিলাক, চ' চ'ট চ'ট, শ্লিপ শ্লেপ শ্লেপ, স্পিক স্পক স্পকেন। এনেকৈ আপোনালোকে দুবাৰ তিনিবাৰ পঢ়ি দিলে অট'মেটিকেলি মনত থাকি যাব, বা অপশ্যন দেখিলে মনত পৰি যাব। মই সেইকাৰণে বাৰে বাৰে গাই গৈছোঁ, আপোনালোকে মোৰ লগত গাই যাওক, স্ক্ৰীনশ্বট লৈ ল'ব। স্পেণ্ড স্পেণ্ড স্পেণ্ড, ষ্টেণ্ড ষ্টুড ষ্টুড, ষ্টিল ষ্টল ষ্টলেন, ষ্টে ষ্টেড ষ্টেড, চুইম চোৱাম চোৱাম, স্ৱেৰ স্বৰ স্বৰ্ম, চেক চুক ছেকেণ্ড, টেক টুক টেকেন, ট্ৰাই ট্ৰাইড ট্ৰাইড, টিট টট টট, টিয়াৰ টৰ টৰ্ণ, টেল টল টল, থিং থট থট, ট্ৰেড ট্ৰট ট্ৰডেন, ঠিক আছে। তাৰ নেক্সট আপুনি স্ক্ৰীনশ্বট লৈ ল'ব। থ্ৰ' থ্ৰিউ থ্ৰ'ন, ভেৰি ভেৰিড ভেৰিড, ৱেক ৱক ৱক, ৱাইন ৱন ৱন, ডিপ উইপ ৱেপ্ট ৱেপ্ট, ৱেৰ ৱৰ ৱৰ্ণ, আহিছিলে এক্সামত, উইন ওৱান ওৱান, ৱেট ৱেট ৱেটেড, ৱেট ৱেটেড ৱেটেড, ৰাইট ৰট ৰিটেন, ৱৰ্ক ৱৰ্ক ৱৰ্ক, ৱেট ৱেট ৱেট, একে থাকিব। উইভ ৱব ৱ'ভেন, ৱেক্স ৱেক্সড ৱেক্সড, ৱেট ৱেট ৱেট, ইমানে আছিলে আপোনালোকে এই লিষ্ট অফ দ্য ভাৰ্বটো আপোনালোকে স্ক্ৰীনশ্বট লৈ লওক, ধুনীয়াকৈ স্ক্ৰীনশ্বট ল'ব আৰু পঢ়িব, কাৰণ ইজি লেভেলৰ কুৱেশ্যন কেতিয়াবা আমাৰ এক্সামিনেশ্যনত কনফিউজন লাগে। চ' ইজি লেভেলৰ কুৱেশ্যন এইবিলাক মাত্ৰ পঢ়ি দিব। বাকী আমি ইংলিছৰ ভিডিঅ' বহুত আপলোড কৰিছোঁ, সেইবিলাক আপোনালোকে চাব। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ডিছকাছ কৰা আছে, ভইচৰ ওপৰত আজি 2 ছেকেণ্ডত কেনেকৈ কুৱেশ্যন ছল্ভ কৰিব, এলিমিনেশ্যন মেথড কেনেকৈ এপ্লাই কৰিব লাগে সেই সম্পৰ্কে ডিছকাছ কৰা আছে, সেইবিলাক আপোনালোকে চাবলৈ নাপাহৰিব। আশা কৰিছোঁ ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব।